নমস্কাৰ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। সেই উপলক্ষে আজি পৃথিৱী ৰক্ষাৰ ৰনোৱা শীৰ্ষক এজন বিশেষ ব্যক্তিৰ কথা ক'বলৈ লৈছোঁ। তেখেত হৈছে সুন্দৰলাল বহুগুণা। প্ৰকৃতিৰ হকে উৎসৰ্গিত মহান গান্ধীবাদী। গছ ৰক্ষাৰ বাবে খোজ কাঢ়িছিল তেওঁ 4,000 কিলোমিটাৰ। তেখেতৰ বাণী আছিল, আজি হিমালয়ে তোমাক আহ্বান জনাইছে, হে ৰাপাসাধন, উঠা, মোক নিলামৰ অনুমতি নিদিবা, মোক বধ কৰাৰ পৰা ৰক্ষা কৰা। আমি কিয় আমাৰ পৰিৱেশ নিলাম কৰিব লাগে? আমাৰ গছ গছনিবোৰ আমি কাটিবলৈ দিছোঁ কিয়? মাত মাতিব পৰা হ'লে গছে ক'লেহেঁতেন, আমাক বধ নকৰিবা। সেউজ পৰিৱেশেহে মানুহ আৰু প্ৰাণীৰ উপকাৰত আহিব। সুন্দৰলাল বহুগুণা। জন্ম 1927 চন 9 জানুৱাৰী উত্তৰাখণ্ডৰ মৰুদাত। মৃত্যু 2021 চন 21 মে উত্তৰাখণ্ডৰ ঋষিকেশত। 1973 চনত আৰম্ভ হৈছিল চিপক আন্দোলন। চিপক শব্দৰ অৰ্থ সাৱটি ধৰা। আন্দোলনকাৰীয়ে গছ কাটিবলৈ অহা মানুহৰ সন্মুখত গছ সাৱটি ঘোষণা কৰিছিল, গছ কটাৰ আগতে আমাক কাটা। এতিয়া আমি সুন্দৰলাল বহুগুণাৰ বিষয়ে আলোকপাত কৰাৰ প্ৰয়াস কৰিছোঁ। 2021 চনৰ 21 মে'ত সৰ্বগ্ৰাহী মহামাৰী COVID-19ত আক্ৰান্ত হৈ তেতিয়া সুন্দৰলাল বহুগুণাৰ মৃত্যু হৈছিল। প্ৰায় সমগ্ৰ বিশ্বৰে সংবাদ মাধ্যমত এই খবৰ প্ৰকাশ পাইছিল, কাৰণ সুন্দৰলাল বহুগুণাই হিমালয় পাদদেশত এখন সৰু আশ্ৰমত থাকিও গছ ৰক্ষাৰ বাবে যিদৰে জীৱনৰ বেছিভাগ সময় যুঁজ দিছিল, প্ৰকৃতি সংৰক্ষণৰ বাবে যিদৰে নিজক উচৰ্গা কৰিছিল, সেয়া সাধাৰণ মানুহৰ বাবে সম্ভৱ নহয়। মানুহৰ ভৱিষ্যতৰ হকে পৃথিৱীখন ৰক্ষা কৰাৰ বাবে মাহৰ পিছত মাহ, বছৰ পাছত বছৰ ভাগৰ নলগাকৈ কাম কৰি যোৱা কথাটো তভক মানিবলগীয়া। ব্যক্তিগত লাভ তেওঁৰ একো নাছিল। তেওঁ মাথো এটাই লক্ষ্য আছিল, হিমালয়ক ৰক্ষা কৰিব লাগে, প্ৰকৃতিক বচাব লাগে আৰু এইবোৰৰ জৰিয়তে নিশ্চিত কৰিব লাগে মানুহৰ ভৱিষ্যত। তাৰ বাবে তেওঁ যি আন্দোলন পথ লৈছিল, সেই পথে সমগ্ৰ বিশ্বকে এটা আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছিল। আমাৰ দেশতে বহুগুণাৰ পথ গ্ৰহণ কৰি ভালেমান ঠাইত একেধৰণে গছ ৰক্ষাৰ আন্দোলন হৈছিল। আৰু এই আন্দোলননো কেনে আছিল? উদ্যোগ স্থাপনৰ বাবে হিমালয়ৰ বিশাল বিশাল গছ কাটিবলগীয়া হৈছিল। এনেদৰে গছ কাটিবলৈ অহা মানুহৰ সন্মুখত গছজোপাক সাৱটি ধৰি ৰক্ষা কৰাৰ পথ লৈছিল সুন্দৰলাল বহুগুণা আৰু তেখেতৰ অনুগামীসকলে। আমাক নকটাকৈ গছ কাটিব নোৱাৰিব, এয়া আছিল আন্দোলনকাৰীসকলৰ কথা। বহুগুণাই তেওঁ পত্নী বিমলা, আন কিছু উদ্যোগী লোকক লৈ এই আন্দোলনটোৰে সমগ্ৰ বিশ্বকে আচৰিত কৰি তুলিছিল। আন কোনোবাই হয়তো অস্ত্ৰ তুলি গছ কাটিবলৈ অহাসকলৰ বিৰুদ্ধে হাতেৰে যুদ্ধ কৰিলেহেঁতেন, কিন্তু সুন্দৰলাল বহুগুণাই নতুন পথ এটা লৈছিল। হাতেৰে যুঁজ নকৰাকৈ গছ কাটিবলৈ অহাসকলৰ মনোবল ভাঙি দিছিল। সুন্দৰলাল বহুগুণা আছিল মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ একান্ত বিশ্বাসী। তেওঁৰ আদৰ্শৰ প্ৰতি একনিষ্ঠাই তেওঁক এনে আন্দোলনৰ পথ ল'বলৈ সাহস যোগাইছিল। সুন্দৰলাল বহুগুণাই ভাৰতৰ স্বাধীনতা আন্দোলন দেখিছিল। এটা পৰ্যায়ত তেখেত আন্দোলনত জড়িত হৈছিল। অহিংস নীতি ইমান শক্তিশালী, এই কথা তেওঁ গভীৰভাৱে উপলব্ধি কৰিছিল। অস্ত্ৰ লৈ
যুঁজ কৰা হ'লে ব্ৰিটিছৰ শক্তিৰ বিৰুদ্ধে ভাৰতীয় লোকে সহজতে সফল হ'ব নোৱাৰিলেহেঁতেন। কিন্তু মহাত্মা গান্ধীৰ অহিংস নীতিৰে শক্তিশালী ব্ৰিটিছ শাসকৰো মনোবল ভাঙি দিছিল। মহাত্মা গান্ধীৰ এগৰাকী সহযোগী শ্ৰীদেৱ সুমনৰ পৰাই বহুগুণাই শৈশৱতে এই শিক্ষাবোৰ লাভ কৰি ইমানেই গভীৰভাৱে অনুপ্ৰাণিত হৈছিল যে মাথো 13 বছৰ বয়সতেই সামাজিক কাম কাজত জড়িত হ'বলৈ লৈছিল। পাছত বহুগুণাই মহাত্মা গান্ধীৰ দৰে এখন সৰু আশ্ৰমত বাস কৰাৰ সিদ্ধান্ত লৈছিল। তেখেতে বিয়া পতাৰ আগতেই হ'বলগীয়া পত্নীক জনাই দিছিল যে গোটেই জীৱনটো আশ্ৰমত কটোৱাৰ ক্ষেত্ৰত আপত্তি থাকিলে এই বিয়া সম্ভৱ নহ'ব। বহুগুণে বসবাস কৰা গাৰোৱাল নামৰ ঠাইত মূলতঃ জনজাতীয় লোকৰ বাসস্থান আছিল। এই লোকসকলৰ মাজত সুৰাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাত বহুগুণা জড়িত হৈ পৰিছিল। তদুপৰি আমাৰ দেশত জাতি বিভাজনৰ অদ্ভুত নিয়ম কিছুমানো আছে। কোনোবাই নিজকে উচ্চ জাতৰ বুলি ভাবি আন কিছুমান লোকক নিজ জাতৰ বুলি গণ্য কৰে। এই কথাবোৰ যে ভুল আৰু জাত পাতৰ বিভেদবোৰ যে সমাজৰ বাবে মংগলজনক নহয়, বহুগুণাই সেই ক্ষেত্ৰত সচেতনতাৰ সৃষ্টি কৰি আহিছিল। তেনেতে এটা ঘটনা ঘটিল। সেয়া 1970 চন। 1970 চনত উত্তৰাখণ্ডত এক প্ৰলয়ংকাৰী বানপানী হ'ল। এই বানত কিমান কি ক্ষয় ক্ষতি হ'ল তাৰ লেখযোগ নোহোৱা হ'ল। স্থানীয় মানুহে বুজি পালে নিৰ্বননীকৰণ অৰ্থাৎ গছ গছনি যধে মধে কাটি পেলোৱাটোৱে এই বানপানীৰ আচল কাৰণ। গছ প্ৰকৃতিৰ অংশ। গছ কাটিলে প্ৰকৃতিৰ বিসংগতি হয়। তাৰ পৰিণতিত বানপানীৰ লগতে হোৱা ভয়াৱহ ভূমিস্খলনে মানুহৰ দুৰ্গতিৰ হিচাপ নোহোৱা কৰিলে। 1973 চনত সুন্দৰলাল বহুগুণা ওলাই আহিল। তেওঁ পত্নী বিমলা আৰু সেই অঞ্চলৰ কিছু মহিলাক লগত লৈ গণ সজাগতাৰ সৃষ্টি কৰিলে। অনেক ভাবি চিন্তি গছ ৰক্ষাৰ বাবে বহুগুণাই এটা নতুন পথৰ সিদ্ধান্ত লৈছিল। চিপক সাৱটি ধৰা। এই পথ ল'বলৈ ওলাই আহিল সকলো মহিলা। জীৱন দি গছ ৰক্ষা কৰাৰ বাবে তেওঁলোকে সংকল্প ল'লে। মহিলাসকলে আনকি ৰক্ষাবন্ধনৰ দিনা গছক ভাতৃত্বৰ প্ৰতীক ৰাখিও পিন্ধালে। দলে দলে বৰফত খোজকাঢ়ি গছ কাটিবলৈ অহা লোকসকলৰ পৰা কোঠাৰ কৰত আদি কাঢ়ি আনিলে। এই সকলোবোৰ ঘটিল কোনো সংঘৰ্ষ নকৰাকৈ। এই আন্দোলনৰ কথা যিয়েই শুনিলে সেই ঠাইলৈ ঢাপলি মেলিলে। দলে দলে অনেক ছাত্ৰ আৰু মহিলা গৈ বহুগুণাৰ কাষ চাপিল। তেওঁলোকেও এই আন্দোলনৰ অংশ লৈ গছ সাৱটি ধৰিলে। অহিংস প্ৰতিবাদত বহিল আৰু অনশন কৰিলে। বহুগুণা তাতে ক্ষান্ত নহ'ল। 1980 চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক লগ কৰি সমগ্ৰ পৰিস্থিতি এনেদৰে বুজাই দিলে যে প্ৰধানমন্ত্ৰীয়ে অন্ততঃ 15 বছৰৰ বাবে হিমালয় উত্তৰাখণ্ডৰ সকলো গছ কটা বাৰণ কৰিবলৈ বাধ্য হ'ল। বহুগুণাই এইবাৰ গছ ৰক্ষাৰ অভিযান সফল কৰিবলৈ আন এক পন্থা ল'লে। 1983 চনত 56 বছৰ বয়সত তেখেতে সমগ্ৰ হিমালয় গছ ৰক্ষাৰ প্ৰচাৰ চলাবলৈ পদযাত্ৰা কৰিলে। 4000 কিলোমিটাৰ খোজকাঢ়ি হিমালয়ৰ প্ৰায় প্ৰতিখন গাঁৱৰ লোকক লগ কৰি গছ থাকিলেহে জীৱন থাকিব এই কথা বুজাবলৈ সক্ষম হ'ল। তেখেতে বুজাই দিলে যে দেশৰ অৰ্থনীতি সবল কৰিবলৈ হ'লে গছ কাটিলে নহ'ব, গছ ৰক্ষা কৰিহে অৰ্থনীতি শক্তিশালী কৰিব পৰা যাব।